2026 বৰ্ষত হবলগীয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পৰীক্ষাক লৈ আহিছে এটা নতুন আপডেট। ইতিয়াৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পৰীক্ষাত এপিআৰ হ'ব নোৱাৰিব। কিছুদিন পূৰ্বে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই বিষয়ে এখন নোটিছ প্ৰকাশ কৰিছিল। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ক্লাছ 11 আৰু 12 ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা নতুন ক্ৰাইটেৰিয়া ইমপ্লিমেন্ট কৰিছে। আৰু সেই ক্ৰাইটেৰিয়া যদি তোমালোকে ফলো নকৰা তেতিয়াহলে তোমালোকে কোনো পৰ্যায়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ ফাইনাল পৰীক্ষাত এপিআৰ হ'ব নোৱাৰিবা। ইয়া মই তোমালোকক নোটিছ দেখুৱাব বিচাৰিছো। এই নোটিছত স্পষ্টকৈ উল্লেখ আছে যে ইতিয়াৰ পৰা তোমালোকে যদি ক্লাছ 11 আৰু 12 ফাইনাল পৰীক্ষাত এপিআৰ হ'ব বিচৰা তেতিয়াহলে ক্লাছত মিনিমাম 75% এটেন্ডেন্স থাকিব লাগিব। 75% তকৈ যদি তলত থাকে তেতিয়াহলে তোমালোকে কোনো পৰ্যায়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পৰীক্ষাত এপিআৰ হ'ব নোৱাৰিবা। আগতে কিন্তু এই নিয়মটো নাছিল। 2024 বৰ্ষত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই নতুন নিয়মটো ইমপ্লিমেন্ট কৰিছে। তোমালোকে যদি মেডিকেল কাৰণত নাইবা কিবা অথেন্টিক কাৰণত কলেজত যোৱা নাই আৰু তাৰ কাৰণে তোমালোকৰ এটেন্ডেন্স যদি 75% তকৈ তলত আছে তেতিয়াহলে তোমালোকে ক্লাছ 11 আৰু 12 ফাইনাল পৰীক্ষাত এপিআৰ হ'ব পাৰিবা। কিন্তু ইয়াতে আন এটা কন্ডিশন আছে। তোমালোকৰ প্ৰি ফাইনাল এক্সাম নাইবা হাফ ইয়াৰলি এক্সামৰ পাৰফৰমেন্স তেওঁলোকে চেক কৰিব। তোমালোকৰ পাৰফৰমেন্স যদি ভাল আছিল তেতিয়াহলে তোমালোকক ফাইনাল পৰীক্ষাত এপিআৰ হ'বলৈ এলাউ কৰিব। আৰু তোমালোকৰ অথেন্টিক মেডিকেল ৰিপৰ্ট লাগিব। তেতিয়াহে তোমালোকে 2026 বৰ্ষত হবলগীয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পৰীক্ষাত এপিআৰ হ'ব পাৰিবা। 2026 বৰ্ষত হবলগীয়া এইচএছ ফাইনাল পৰীক্ষাৰ প্ৰশ্ন কাকত সম্পূৰ্ণ বেলেগ ধৰণৰ হ'ব। সম্পূৰ্ণ নতুন প্যাটাৰ্নৰ প্ৰশ্ন কাকত থাকিব। এই প্ৰশ্ন কাকতবোৰ তোমালোকে প্ৰেক্টিস কৰিবলৈ জ্ঞান উইজডম এপটো ইনষ্টল কৰিবা। এই জ্ঞান উইজডম এপত তোমালোকে লাইভ ৰেকৰ্ডেড ক্লাছ পাবা, এমসিকিউ প্ৰশ্ন পাবা, প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন কাকত লগতে সলিউশন পাবা, ভিডিও ৰেকৰ্ডিং পাবা। গতিকে পলম কিয়, সঁচাকৈ তোমালোকে যদি হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল মাৰ্কস লৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহলে এতিয়াই জ্ঞান উইজডম এপটো ডাউনলোড কৰা। লিংক এইটো ভিডিওৰ কমেন্ট বক্সত আৰু ডেসক্ৰিপশনত পিন কৰা আছে। এই এপত বৰ্তমান অফাৰ চলি আছে। তোমালোকে যদি মোৰ কুপন কোড APN20 ইউজ কৰা তেতিয়াহলে ইয়াতে তোমালোকে 20% ডিসকাউন্ট পাবা।